নমস্কাৰ, তোমালোক সকলোটিকে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি ভিডিঅ' আকাৰ প্ৰস্তুতকাৰ লেচনটোৰ মূল বিষয়বস্তু হ'ল ন', নট, নন, নথিং আৰু ন' ওৱানৰ ব্যৱহাৰ। এইটো অতি সহজ সৰলকৈ ইয়াত আলোচনা কৰা হৈছে। তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কিবা যদি জানিবলগীয়া থাকে কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। ইয়াত একদম বিতংকৈ দিয়া আলোচনা কৰা হৈছে যাতে কোনো খুঁত থাকি নাযায়, অতি সহজ সৰলকৈ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইংৰাজী ন', নট, নন, নথিং এই আটাইকেইটা শব্দ ন্যায়াৰ্থক বা নাই অৰ্থ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু ইহঁতৰ ব্যাকৰণগত ব্যৱহাৰ বেলেগ বেলেগ। তলত উদাহৰণসহ ইহঁতৰ পাৰ্থক্যবোৰ দিয়া হ'ল। ন', নহয় বা নাই। ন' সদায় এটা নাউন বিশেষ্যৰ আগত বহে। ই কোনো বস্তুৰ অনুপস্থিতিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ব্যৱহাৰ ন' প্লাছ নাউন। উদাহৰণ হিচাপে আই হেভ ন' মনি, মোৰ ওচৰত টকা নাই। দেয়াৰ ইজ ন' ৱাটাৰ ইন দ্য জাগ, জাগটোত পানী নাই। অৰ্থাৎ ন' বহিলে তাৰ পিছত এটা নাউন লগাব লাগিব। ইয়াত প্ৰথম উদাহৰণটো আকৌ চোৱা। ন' বহিছে, মনিটো হ'ল ইয়াত নাউন, নাউনৰ আগত ন' বহিছে। ঠিক সেইদৰে ৱাটাৰটো হ'ল নাউন, তাৰ আগত বহিছে ন'। নট, নট ব্যৱহাৰ কৰা হয় কোনো ভাৰ্ব, ক্ৰিয়া বা এডজেক্টিভৰ বিশেষ্যক নেতিবাচক কৰিবলৈ। ই প্ৰায় অক্সিলেৰী ভাৰ্ব এম ই যাৰ হেভ, ডুৰ লগত বহে। ব্যৱহাৰ প্ৰথমতে অক্সিলেৰী ভাৰ্ব বহিব, তাৰপিছত নট বহিব। অৰ্থাৎ অক্সিলেৰী ভাৰ্বৰ পিছত নট বহুৱাই নিগেটিভ কৰা হয়। উদাহৰণ হিচাপে আই এম নট এ ষ্টুডেণ্ট, মই এজন ছাত্ৰ নহয়। হি ডজ নট লাইক টি, তাই চাহ ভাল নাপায়। অৰ্থাৎ ইয়াত প্ৰথমতে এমটো হেল্পিং ভাৰ্ব, তাৰপিছত নট। ঠিক সেইদৰে ডজটো হেল্পিং ভাৰ্ব, তাৰপিছত নট। নন, একো নাই, কোনো নাই। নন শব্দটো ন' ওৱান বা নট এনি বুজাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত নাউন বহিব নালাগে বা নাউন বহাব নালাগে, কাৰণ ই নিজে এটা প্ৰনাউন হয়। ব্যৱহাৰ ই অকলে বহে বা নন বহিব, অফ দ্য বহিব, তাৰপিছত নাউন এটা বহাব লাগিব। উদাহৰণ হিচাপে তলত কিছুমান সহজ উদাহৰণ দিয়া হ'ল। নন অফ দ্য ষ্টুডেণ্টছ কেম টু ক্লাছ, ছাত্ৰসকলৰ মাজৰ এজনো ক্লাছলৈ অহা নাছিল। নন অফ মাই ফ্ৰেণ্ডছ হেল্প মি, মোৰ বন্ধুসকলৰ মাজৰ এজনেও মোক সহায় কৰা নাছিল। নন অফ দ্য বুকছ আৰ ইণ্টাৰেষ্টিং, কিতাপবোৰৰ এটাও ৰুচিকৰ নহয়। নন অফ দেম ন'জ দ্য এনচাৰ, তেওঁলোকৰ মাজৰ এজনেও উত্তৰটো নাজানে। নথিং, একো নাই। নথিং কেৱল বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। মনত ৰাখিবা, নথিংটো কেৱল বস্তুৰ ক্ষেত্ৰত। ইয়াৰ অৰ্থ হ'ল একো নহয়। দেয়াৰ ইজ নথিং ইন দ্য বক্স, বাকচটোত একো নাই। আই হেভ নথিং টু চে, মোৰ ক'ব লগা একো নাই। অৰ্থাৎ একো নহয় বা একো নাই এনেকুৱা অৰ্থত ব্যৱহাৰ কৰা হয়। ন' ওৱান, কোনো নাই। ন' ওৱান বা ন' বডি কেৱল মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। উদাহৰণ হিচাপে ন' ওৱান ন'জ দ্য এনচাৰ, কোনেও উত্তৰটো নাজানে। দেয়াৰ ৱাজ ন' ওৱান ইন দ্য ৰুম, কোঠাটোত কোনো নাছিল। ন' ওৱান বা ন' বডি মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। সেইটো মনত ৰাখি থ'বা, নোহোৱা অৰ্থত বুজাবলৈ। এতিয়া গোটেইকেইটাৰ সহজ উদাহৰণটোৰ তুলনামূলক উদাহৰণটো চোৱা। আই হেভ ন' টাইম, নট প্লাছ নাউন। আই ডু নট হেভ টাইম, নট প্লাছ ভাৰ্ব। আই হেভ নন
নন এজ প্ৰনাউন, ইয়াত ননটো প্ৰনাউন হিচাপে ব্যৱহাৰ কৰা হৈছে। দেয়াৰ ইজ নথিং টু ডু, নথিং। আৰু ন' ওৱান হেল্প মি, ন' ওৱান কোনেও, নোহোৱা অৰ্থত। আৰু কেইটামান উদাহৰণ, ন', নথিং, ন' ওৱান, ন' বডি। ইয়াত ভাৰ্ব পজিটিভ থাকে, নিগেটিভ ভাৰ্ব নালাগে। অৰ্থাৎ ন', নথিং, ন' ওৱান আৰু ন' বডি ভাৰ্বটো পজিটিভ থাকে আৰু নিগেটিভ ভাৰ্ব নালাগে। দেয়াৰ ইজ নথিং টু হিয়াৰ, ন' নথিং, ন' ওৱান অধিক জোৰ দি কোৱা, নট নথিং হিয়াৰ এইটো অশুদ্ধ। অৰ্থ বুজাবলৈ নট এনি, নট এনিথিং, নট এনি ওৱান সাধাৰণতে নিগেটিভ অৰ্থত ব্যৱহাৰ কৰা হয়। গুৰুত্বপূৰ্ণ নিয়ম, ইম্পৰ্টেণ্ট ৰুলছ। ডাবল নেগেটিভ ইংৰাজীৰ এটা বাক্যত দুটা নেগেটিভ শব্দ একেলগতে ব্যৱহাৰ কৰিব নালাগে, যদিহে বিশেষ ইমফেচিছ নিবিচাৰে। আই ডু নট হেভ ন' মনি অশুদ্ধ। এইটো শুদ্ধটো হ'ল আই হেভ ন' মনি বা আই ডু নট হেভ এনি মনি, শুদ্ধ। সদৌ শেষত তোমালোক সকলোকে আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজিৰ লেচনটো ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিবা, আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আজিলৈ ইমানেই, নমস্কাৰ, ধন্যবাদ।